আৰু ইয়াৰ ৰাতিতে এওঁ চকলেট এটা দি উইচ কৰিলে। যিহেতু আজি মোৰ এটা বিশেষ দিন, ল'ৰা ছোৱালী দুটাও নাই, এনেকৈয়ে এওঁ উইচ কৰিলে। থেংক ইউ দেই। আৰু এয়া ৰাতিপুৱা গা পা ধুই ওলাইছোঁ আৰু ব'লক মূৰটো আঁচুৰি পেলাই আজি বিশেষ দিনটো কিনো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। আপোনালোকে চাই থাকিলে গমেই পাব আজিনো কি বিশেষ দিন। আৰু ব'লক এতিয়া ভাবিছোঁ প্ৰথমতে গোঁসাই ঘৰত সোমাই লওঁ, সৰুকৈ হ'লেও শৰাই এখন দি লওঁ। আৰু এয়া শৰাই এখন দিবলৈ লৈছোঁ। তাৰ পাছতে ভাবিছোঁ এওঁৰ ভাতকেইটা যতনাই দি লওঁ, যিহেতু এওঁৰ অফিচ আছে আৰু ভাত বনোৱাখিনি নেদেখুৱালোৱেই, কাৰণ বহুত সময় গুচি যায়। কি বনালোঁ কি নাই কৰা, নিৰামিষ ভাতহে আজি বৃহস্পতিবাৰ, গতিকে দেখুওৱা নহ'ল। আৰু তাৰ পাছত আহি এওঁক পঠিয়াই মই ব্ৰেকফাষ্ট কৰি লৈছোঁ এইফালে অলপ পায়স বনাবলৈ। পায়সখিনি মই ভাবিছোঁ কুকাৰতে বনাওঁ, যিহেতু হাতত সময় একেবাৰে কম। আপোনালোকে এনেকৈ কুকাৰত বনাই নবনাই বাৰু? আৰু যদি কুকাৰত বনাই নহয়, এই ঘিউকণ দিবলৈ কিন্তু নেপাহৰিব, নহ'লে ঢাকনাখনৰে একদম গাখীৰখিনি ওলাই পৰে। আৰু এয়া মোৰ পায়স 2টা চিটি মৰাৰ পাছত হৈয়ে গ'ল। দেখিছেনে কিমান ইজিলি হৈ যায়। আৰু পিছত অকণমান গাখীৰ দি বাৰু মই এয়া কৰি লৈছোঁ। আৰু তাৰপাছত পায়সখিনি নমাই এয়া আধা বাতি লৈছোঁ। মই প্ৰথমতে চুজি সেইখিনি ড্ৰাই ৰোষ্ট কৰি লোৱাৰ পাছত এইখিনি শুকান নাৰিকলৰ গুড়ি এবাতি লৈছোঁ। আৰু তাতে দিছোঁ 3 চামুচ চেনি আৰু অকণ বেছিকৈও দিব পাৰি, মই পিছে অকণমান কমাই দিলোঁ। এবাতি দিছোঁ গাখীৰ। শুকান নাৰিকলৰ গুড়িৰে যদি আপুনি লাড়ু কৰিবলৈ খোজে তেনেহ'লে গাখীৰকণ লাগিবই, নহ'লে আঠাটো নাহে নহয়। আৰু তাৰপাছত এয়া অকণমান মেলি দিছোঁ ঠাণ্ডা হ'বলৈ। অলপ হাতেৰে চুব পৰা হোৱাত বান্ধি গৈছোঁ লাড়ুকেইটা। একদম ইজিলি হৈ যায় জানেনে? এনেকৈ যদি শুকান নাৰিকলৰ গুড়ি দি লাড়ু খোৱা নাই, খাই চাব পাৰে। কেতিয়াবা কেঁচা নাৰিকল নাথাকেও দিয়কচোন হাতত। আৰু আজিকালি শুকান নাৰিকলৰ গুড়িটো ইজিলি পোৱাই যায় দোকানত। এয়া মোৰ লাড়ু হৈ গ'ল। এবাতি নাৰিকলেৰে 15টামান ওলালে। তাৰপাছত লৈছোঁ প্ৰসাদখিনি আৰু মাক দিবলৈ গৈ আশীৰ্বাদ এটাও ল'লোঁ, পিছে সেইখিনি ভিডিঅ' নহ'লে। তাৰপাছতে আহি গ'ল নহয় ছাৰপ্ৰাইজ এটা, দেখাইছোঁ ৰ'ব। এয়া ৰিকে দি পঠিয়ালে, মানে আমাৰ ল'ৰাই দি পঠিয়ালে কেক এটা। থেংক ইউ দেই ৰিক। আকৌ ভিডিঅ'ৰ জৰিয়তে এবাৰ কৈছোঁ, গমটো পাইছে আজি মোৰ জন্মদিন।